মধুর আহা বন্ধু বান্ধবী দয় মাধব ভজি প্রাণ সংসার করু রাম নামে হুই দয় বন্ধু ভকতি মধু আহা বন্ধু বান্ধবী দয় মাধব ভজি প্রাণ সংসার করু রাম নামে হিনু মায়া হুই দয় বন্ধু আতি লহাগ অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ শিল্পী দিৱসৰ উপলক্ষে মাহমৰা দিচাং পানীৰ বিশিষ্ট টুকাৰী গীতৰ সাধক গিলেশ্বৰ চাংমাইক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাজ্যখনৰ আঞ্চলিক দলৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ ৰাজ্যিক ভিত্তিত শিল্পীসকলক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী নুখৰি চৰাইদেউ জিলাতো কাৰ্যসূচী ৰূপায়ণ কৰে। চৰাইদেউ মাহমৰা দিচাং পানী জজলি গাঁৱৰ নিবাসী বিশিষ্ট টুকাৰী গীত আৰু টুকাৰী সাধক শিল্পী গিলেশ্বৰ চাংমাইক সংগঠনটোৰ ফালৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সংগঠনটোৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক সন্দীপ লাহন, ছাত্ৰ পৰিষদ মাহমৰা সম্পাদক নৱদীপ চুতীয়া সহিতে কেইবাগৰাকী বিষয়ববীয়ে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে। শিল্পীগৰাকীক মানপত্ৰ, চেলেং চাদৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। টুকাৰী গীতৰ সাধকগৰাকীয়ে আজিও শিল্পী পেঞ্চন লাভ নকৰাত সংগঠনটোৱে চৰকাৰক শিল্পী পেঞ্চন প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। আজিৰ দিনটো আমাৰ কাৰণে বৰ গৌৰৱৰ দিন। আমি আজি দিচাং পানী পঞ্চায়তৰ আমাৰ মাননীয় শ্ৰীযুত গিলেশ্বৰ চাংমাইদেৱক টুকাৰী গীতৰ এজন শ্ৰেষ্ঠ বাদক হিচাপে তেখেতক আজি অসম যুৱ পৰিষদৰ যি সম্বৰ্ধনা আগবঢ়াইছে সঁচাকৈ আনন্দিত আৰু গৌৰৱৰ।